নমস্কাৰ, মই উত্তম ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়, আৰু সত্যত যি কম সঁচা কম। এক্সিট পল ওলাই গ'ল। এক্সিট পল বহুতে বিশ্বাস কৰা নাই, বহুতে বিশ্বাস কৰিছে। বিশেষকৈ বিৰোধী পক্ষৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে যে আমি এক্সিট পলক বিশ্বাস নকৰোঁ, আমি একজেক্ট পলক বিশ্বাস কৰোঁ। অৰ্থাৎ সঠিক ফলাফল আৰু এটা দিনৰ পিছত ওলাব 4 মে'ৰ তাৰিখে। 4 মে'ক লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা হৈছে। আমি সকলোৱে জানো যে এক্সিট পল যি হৈছিল, এক্সিট পলত মূলতঃ বিজেপিৰ নেতৃত্বত চৰকাৰ হ'ব বুলি কোৱা হৈছে। পুনৰ অসমত হিমন্ত বিশ্বৰ নেতৃত্বাধীন NDA চৰকাৰ হ'ব। কোনো এটা এক্সিট পলত NDA চৰকাৰ নহয় বুলি কোৱা নাই। ইয়াৰ বিপৰীতে বিৰোধীয়ে বাৰে বাৰে এক্সিট পল অগ্ৰাহ্য কৰিছে, কৈছে এক্সিট পল বহু ক্ষেত্ৰত মিছা প্ৰমাণিত হয়। গতিকে 4 মে'ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নহয়, বৰঞ্চ গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধীয়ে চৰকাৰ গঠন কৰিব। আমি নাজানো, আমি এক্সিট পল প্ৰকাশ কৰিছিলোঁ। মই পুনৰ কৈছোঁ, এক্সিট পল সঁচা পল নহ'ব পাৰে। এক্সিট পলত আমি 126টা সমষ্টিত যাৰ জনগাঁথনি, তাৰ ভাষ্য, বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা, বিভিন্নজনৰ বক্তব্যৰ ভিত্তিত আমি 126টা সমষ্টিৰ যি এক্সিট পল উলিয়াইছিলোঁ, সেই এক্সিট পলত সত্যৰ ফালৰ পৰা কোৱা হৈছিল যে বিজেপিয়ে অকলেই 75ৰ পৰা 80খন আসন লাভ কৰিব। অসম গণ পৰিষদে 8খনৰ পৰা 10খন, BPF 8খনৰ পৰা 10খন, আৰু UPPLে সৰ্বাধিক 2খন আসন পাব, হয়তো 1খন আসনো নাপাব পাৰে। সেই সূত্ৰে NDA প্ৰায় 100খনৰ ওচৰা-ওচৰি আসন লাভ কৰিব। আৰু আমি বাৰে বাৰে কৈছিলোঁ যে আমাৰ এক্সিট পলত কংগ্ৰেছে অকলে 21খনৰ সঠিক আসন পাব নোৱাৰে। তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি আমাৰ এক্সিট পলত আমি লগতে দাবী কৰিছিলোঁ যে বিৰোধী পক্ষই 5% হিন্দু বিধায়কক বিজয়ী কৰিব নোৱাৰে। 5% হিন্দু বিধায়কৰ অৰ্থ হৈছে 126জনৰ ক্ষেত্ৰত 6.3। গতিকে আপুনি 7জন বুলি ধৰিব পাৰে যে 7জনৰ অধিক হিন্দু বিধায়ক বিৰোধীয়ে জিকাব নোৱাৰিব। এই ধৰণৰ এক্সিট পল আমি আপোনালোকৰ ওচৰত আগবঢ়াইছিলোঁ। আমি দেখা পাইছিলোঁ যে হিন্দু বেল্টত কংগ্ৰেছৰ অৱস্থা বৰ ভাল নহয়। ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৱে হিন্দুৱে কংগ্ৰেছক ভোট দিয়া নাই, দিছে। প্ৰতিটো সমষ্টিত হিন্দুৰ ভোট বিৰোধী পক্ষই পাইছে, কিন্তু যি ধৰণে হিন্দুৰ ভোট বিৰোধী পক্ষই পাব লাগিছিল সেই ধৰণে পোৱা নাই। মুছলমানৰ ভোট বিৰোধী পক্ষই একপক্ষভাৱে পাইছে, কিন্তু হিন্দুৰ ভোটৰ ক্ষেত্ৰত বিৰোধীতকৈ NDA অধিক ভোট লাভ কৰিছে। NDA প্ৰাৰ্থীজন অগপৰে হওক বা বিজেপিৰে হওক, হিন্দুৱে তেওঁলোকক অধিক ভোট দিছে, বিৰোধীক কম ভোট দিছে। এই মুহূৰ্তত বিজেপিৰ নেতৃত্বই এই বিভিন্ন এক্সিট পলৰ পিছত বা তেওঁলোকৰ নিজস্ব গণনাৰ পিছত কেইবাটাও সমষ্টিক তেওঁলোকে সন্দেহৰ দৃষ্টিৰে চাইছে। সেই সমষ্টিবিলাকৰ মাজত নামনি অসমৰ 3টা সমষ্টি আছে। সেই 3টা সমষ্টিৰ বিষয়ে আমি আপোনালোকৰ ওচৰত কথা পাতিব বিচাৰিছোঁ। সমষ্টি 3টা হৈছে কমলপুৰ, সৰভোগ ভৱানীপুৰ আৰু বৰক্ষেত্ৰী। এতিয়া প্ৰশ্ন হৈছে, কমলপুৰ আৰু সৰভোগ ভৱানীপুৰক লৈ বিতৰ্ক কিয় হৈছে? আমি দেখা পাইছিলোঁ বিগত লোকসভা নিৰ্বাচনৰ সময়ত কমলপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকী অৰ্থাৎ দিলীপ শইকীয়াই কমলপুৰ সমষ্টিত 50,000ৰ অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছিল। গতিকে স্বাভাৱিকতেই বিজেপিৰ বাবে আটাইতকৈ নিৰাপদ আসনৰ ভিতৰত অন্যতম আসনখন আছিল কমলপুৰ। কিন্তু এতিয়া কমলপুৰক লৈ বিভিন্নজনে সন্দেহৰ আঙুলি টোৱাইছে। সন্দেহৰ আঙুলি টোৱাৰ মূল কাৰণ যে কমলপুৰৰ যিজন বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক দিগন্ত কলিতাই মুকলিভাৱে তেওঁৰ বিৰুদ্ধে চিপৰাং মৰাৰ ৰাজনীতি আৰম্ভ হৈছে বুলি ঘোষণা কৰিছিল। পৰোক্ষ বা প্ৰত্যক্ষভাৱে তেওঁ চিপৰাং মৰাৰ ৰাজনীতিত কাষৰীয়া সমষ্টিটোৰ বিধায়ক ভৱেশ কলিতা আৰু লগতে এজন বিজেপিৰ জ্যেষ্ঠ নেতা যিয়ে সাংবিধানিক পদত আছে, সেই ব্যক্তিজন জড়িত বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰিছিল। আৰু এই সমষ্টিটোত বিজেপিৰ এজন পুৰণি কাৰ্যকৰ্তা অংকুৰ দাসে প্ৰতিদ্বন্দ্বিতা কৰিছিল। গতিকে এটা শিবিৰে আশা কৰিছে যে অংকুৰ দাসে দিগন্ত কলিতাৰ বহু ভোট লৈ যাব, যাৰ ফলত কংগ্ৰেছৰ প্ৰাৰ্থী সত্যব্ৰত কলিতা বিজয়ী হ'ব। এই সমগ্ৰ বিষয়টোক লৈ বিজেপিৰ ভিতৰত আলোচনা হৈছে যে দিগন্ত কলিতা জিকিব নে নিজিকিব। এতিয়া আমি যে এক্সিট পলৰ পিছত এতিয়া দিগন্ত কলিতাৰ সমষ্টিটোক লৈ যিটো আলোচনা চলি আছে, আমিও সমষ্টিটোক লৈ আলোচনা কৰিবলৈ চেষ্টা চলাইছিলোঁ। সমষ্টিৰ কিছু তথ্য লাভ কৰিছোঁ, সেই তথ্য আমি আপোনালোকক দিব ওলাইছোঁ। এইবাৰ কমলপুৰ সমষ্টিত প্ৰায় 1,84,000 ভোটাৰ আছিল। ইয়াৰে 1,63,000 ভোটাৰে ভোটদান কৰিছে, অৰ্থাৎ 1,63,000 ভোটাৰে ভোটদান কৰিছে। এতিয়া আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা হ'ল যে এই সমষ্টিটোত অসমৰ অন্যান্য সমষ্টিৰ দৰে এই সমষ্টিটোতো মহিলা ভোটাৰে যথেষ্ট হাৰত ভোটদান কৰিছে। কমলপুৰত এইবাৰ পুৰুষ ভোটাৰৰ ভোটদান হৈছে 88.89%। ইয়াৰ বিপৰীতে মহিলা ভোটাৰৰ হাৰ হৈছে
87.15%, 1% কম। গোটেই পুৰুষ মহিলাই সমানে ভোটদান কৰিছে। মহিলাসকলে বিভিন্ন চৰকাৰী আঁচনি লাভ কৰিছে, সেই সূত্ৰে হিতাধিকাৰ হৈছে। সেই সূত্ৰে আশা কৰা হৈছে যে কমলপুৰত দিগন্ত কলিতা বিজয়ী হ'ব মহিলাৰ ভোটৰ বাবে। আমি ইয়াৰ আগতেও আমাৰ এক্সিট পলত কৈছোঁ যে কমলপুৰত শেহতীয়াভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰীৰ এটা অংশ অন্তৰ্ভুক্ত হৈছে, বেজেৰা অঞ্চলটো অন্তৰ্ভুক্ত হৈছে। এই অঞ্চলটোৰ পৰা দিগন্ত কলিতাই প্ৰায় 20,000 পৰা 22,000 ভোট লিড লোৱাৰ কথা। গতিকে এনে অৱস্থাত দিগন্ত কলিতা হাৰিব নোৱাৰে বুলি আমাৰ ধাৰণা, আমাৰ এক্সিট পলে কৈছে। কিন্তু তেওঁ বিজেপিৰ একাংশ নেতাই ভাবে যে দিগন্ত কলিতাৰ সমষ্টিত অলপ কিছু খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰি আন এটা সমষ্টিক লৈ আলোচনা হৈছে, এইটো সৰভোগ ভৱানীপুৰ। সৰভোগ ভৱানীপুৰত ৰঞ্জিত দাসে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰঞ্জিত দাসে ইতিমধ্যে ফেচবুকত 3টা পোষ্ট দিছিল, তেওঁৰ বিৰুদ্ধে চিপৰাংমৰা ৰাজনীতি হৈছে বুলি কৈছে। তেওঁ নিজকে একেবাৰে নেপোলিয়ন বোনাপাৰ্টলৈ কথা কৈছে। তেওঁ কৈছে কমিউনিষ্টৰ লগত যুঁজাৰ উপৰিও মই ঘৰ শত্ৰু বিভীষণৰ সৈতে যুঁজিবলগীয়া হৈছে। অৰ্থাৎ সৰভোগ ভৱানীপুৰ সমষ্টিত মুকলিভাৱে বিসম্বাদ হৈছে বুলি ৰঞ্জিত দাসে স্বীকাৰ কৰিছে। গতিকে চবেই প্ৰশ্ন কৰিছে ৰঞ্জিত দাস এই সমষ্টিটো হাৰিব নেকি। পুনৰ কৈছোঁ, আমি দেখা পালোঁ এই সমষ্টিটোত পুৰুষৰ 89.10% পুৰুষে ভোটদান কৰাৰ বিপৰীতে 89.74% মহিলাই ভোটদান কৰিছে। অৰ্থাৎ সৰভোগ ভৱানীপুৰত বৃহৎ সংখ্যক মহিলাই ভোটদান কৰিছে। এই মহিলাৰ ভোটদানটোৱেই বিজেপিৰ প্লাছ পইণ্ট বুলি আমি বাৰে বাৰে ভাবোঁ যে যিবোৰ সমষ্টিত মহিলাৰ ভোটাৰ বাঢ়িছে, সামগ্ৰিকভাৱে বাঢ়িছে, মহিলাই আচলতে কৃতজ্ঞতাৰ চিনস্বৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক ভোট দিব বিচাৰিছে। ইয়াত ৰঞ্জিত দাস নহয়, তেওঁলোকে ভোট দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ। তৃতীয়টো সমষ্টি যাক লৈ বিজেপি চিন্তিত, সেই সমষ্টিটো হৈছে বৰক্ষেত্ৰী। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰক্ষেত্ৰীত নলবাৰী অঞ্চলৰ প্ৰায় 15,000 হিন্দু ভোট অন্তৰ্ভুক্ত হৈছে। আচলতে এই ভোটখিনি নাৰায়ণ দাসে অকলে পাব লাগিছিল কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ, যিটো বিজেপিৰ প্ৰাৰ্থীজনে। কিন্তু খবৰ অনুসৰি কংগ্ৰেছৰ প্ৰাৰ্থী দিগন্ত বৰ্মন, যি ভূমিধৰ বৰ্মনৰ পৰিয়ালৰ সদস্য, দিগন্ত বৰ্মনে ভূমিধৰ বৰ্মনৰ নামতেই যথেষ্ট সংখ্যক হিন্দু ভোট লাভ কৰিছে। সেয়েহে আমি আমাৰ সমীক্ষাটোত নাৰায়ণ দাস জিকিব বুলি কৈছিলোঁ যদিও এতিয়া বহুতে ক'ব বিচাৰে যে এই সমষ্টিটোত দিগন্ত বৰ্মনো জিকাৰ সম্ভাৱনা আছে। আমি নাজানো, 4 মে'ত এই কথা জানিব পাৰিম। উজনি অসমৰ কেইবাটাও সমষ্টিক লৈ বিজেপি চিন্তিত হৈছে। ইয়াৰে দুটা সমষ্টি হৈছে সোণাৰী আৰু মাহমৰা। বিজেপিৰ ভিতৰৰ পৰাই বাৰে বাৰে খবৰ আহিছে যে এই দুটা সমষ্টিত বিজেপি বিপদত পৰিব পাৰে। সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰক প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদ তপন গগৈয়ে যিধৰণে সহায় কৰিব লাগিছিল, সেই ধৰণে সহায় নকৰাৰ অভিযোগ উত্থাপন হৈছে। দ্বিতীয়তে কংগ্ৰেছৰ যিজন প্ৰাৰ্থী উৎপল গগৈ যথেষ্ট শক্তিশালী বুলি কোৱা হৈছে। কিন্তু আমি দেখা পাইছোঁ সোণাৰীত পুৰুষৰ তুলনাত অধিক হাৰত মহিলাই ভোটদান কৰিছে। সোণাৰীত পুৰুষ ভোটাৰৰ হাৰ হৈছে এইবাৰ যি পুৰুষে ভোটদান কৰিলে 81.46, ইয়াৰ বিপৰীতে 84.17% মহিলাই ভোটদান কৰিছে। অৰ্থাৎ পুৰুষতকৈ 3% অধিক মহিলাই সোণাৰীত ভোটদান কৰিছে। অনুৰূপ ধৰণৰ ঘটনা মাহমৰাত সংঘটিত হৈছে। মাহমৰাত যিসকল মহন সম্প্ৰদায় আহোম বা বাইলুং সম্প্ৰদায় আহোম, তেওঁলোকে সুৰুজ দিঙাক ভোট দিয়া নাই বুলি বিজেপিৰ একাংশই ক'ব বিচাৰে, যোগেন মোহনৰ সহযোগ পোৱা নাই বুলি ক'ব বিচাৰে। কিন্তু আমি দেখিছোঁ মাহমৰাত 83.11 পুৰুষে ভোট দিয়াৰ পৰিৱৰ্তে 84.41 পুৰুষে ভোটদান কৰিছে, 84.41 মহিলাই ভোটদান কৰিছে। অৰ্থাৎ মহিলাৰ ভোটদান বৃদ্ধিয়ে বিজেপিক সহায় কৰিব নেকি। আন এটা সমষ্টি হৈছে দুলীয়াজান। দুলীয়াজানত পূৰ্বে তেৰছ গোৱালা আছিল বিজেপিৰ বিধায়ক। তেৰছ গোৱালাই আচলতে সমষ্টিটোৰ বিশেষ কাম কৰিব পৰা নাছিল আৰু তেৰছ গোৱালাই বিভিন্ন জনগোষ্ঠীৰ লগত বেয়া সম্পৰ্ক স্থাপন কৰিছিল। দুলীয়াজানত এবাৰ এটা হাৱা ওলাইছিল, এটা বতাহ ওলাইছিল যে আমি এইবাৰ এই সমষ্টিটোৰ পৰা চাহ বাগিচাৰ প্ৰাৰ্থীক আঁতৰাই অসমীয়া প্ৰাৰ্থীক বিজয় কৰিব লাগে। সেই সূত্ৰে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি গগৈয়ে প্ৰাৰম্ভিক অৱস্থাত যথেষ্ট ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ য়ং জেনেৰেশ্যনৰ ভোট এইবাৰ ৰামেশ্বৰ তেলীয়ে পোৱাৰ পৰিৱৰ্তে দুলীয়াজানৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে পাইছে। সেয়েহে বিজেপিয়ে সন্দেহ কৰিছে এই সমষ্টিটো বেয়া হ'ব নেকি। কিন্তু শেহতীয়া খবৰ মতে যে বাগিচা অঞ্চলত যথেষ্ট ভোট পাইছে ৰামেশ্বৰ তেলীয়ে। সেই সূত্ৰে দুলীয়াজান সমষ্টিটো তেওঁলোকে পাব পাৰিব বুলি ভাবে। অৰ্থাৎ উজনি অসমৰ 3টা সমষ্টিত সোণাৰী হওক, মাহমৰা হওক, দুলীয়াজান হওক আৰু কিছু কিছু ক্ষেত্ৰত খোৱাঙৰ প্ৰসংগ উত্থাপন হৈছে যে সেই সমষ্টিকেইটা তেওঁলোকে হেৰুৱাম বুলি ভাবে যদিও বিজেপিৰ একমাত্ৰ ভৰসা চাহ বাগিচাৰ ভোট।
কিন্তু বিৰোধীয়ে ভাবে যে JMM বা জয় ভাৰত নামৰ আদিবাসীসকলৰ সংগঠনটোৱে ইলেকশ্যনত থিয় দিছে, সোণাৰীটো তেওঁলোকৰ প্ৰাৰ্থীয়ে থিয় দিছে, হয়তো 10-20 হাজাৰ ভোট তেওঁলোকে পাই যাব। যদিহে এই দলটোৱে সোণাৰীত 10-20 হাজাৰ ভোট লাভ কৰে, তেনেহ'লে বিজেপিৰ প্ৰাৰ্থীগৰাকী জিকাটো সম্ভৱ নহয়। খোৱাঙতো অনুৰূপ ধৰণৰ ঘটনা হ'ব নেকি, তাক লৈ চিন্তা চৰ্চা চলিছে বিজেপিৰ ভিতৰ চৰাৰ মাজত। এই কথাবিলাকক লৈ আলোচনা চলি থকাৰ ভাৱতে কংগ্ৰেছে ভাবি আছে যে এইবাৰ 3জন গগৈৰ বিজয় নিশ্চিত, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। আমি আমাৰ এক্সিট পোলত এই তিনিওজনেই পৰাস্ত হ'ব বুলি কৈছিলোঁ যদিও কংগ্ৰেছে ভাবে তেওঁলোক জিকিব। তেওঁলোকৰ মতে বৰচলাত ৰিপুণ বৰা জিকিব, তেওঁলোকে আশা কৰে তেজপুৰত ৰাইজৰ দলৰ অলকনাথ জিকিব, বিশ্বনাথত পল্লৱ লোচন দাস হাৰিব, বিপুৰীয়াত হাৰিব ভূপেন বৰা, ৰঙানদীত জয়ন্ত খাউন জিকিব, নাওবৈচাত জ্যোতিপ্ৰকাশ দাস জিকিব। এই ধৰণে তেওঁলোকে অংক কৰি আছে। ইতিমধ্যে অখিল গগৈয়ে কৈছে যে উজনিত বিজেপিৰ অৱস্থা খুবেই বেয়া, বিজেপিয়ে এখনো আসন পাব নোৱাৰিব বুলি তেওঁ আশংকা প্ৰকাশ কৰে। যি কি নহওক 4 তাৰিখে পুৱাৰ ভাগত গণনা হ'ব। প্ৰাথমিক অৱস্থাত পোষ্টেল বেলট গণনা হয়, পৰৱৰ্তী সময়ত বাকচবোৰ খোলা হয়। কংগ্ৰেছে এইবাৰ ভৰসা কৰিছে যে বিজেপিৰ মাজত এইবাৰ চিপৰাংমৰাৰ ৰাজনীতি যথেষ্ট হৈছে। চিপৰাংমৰাৰ ৰাজনীতি চলিছে বুলি ৰঞ্জিত দাসে কৈছে, দিগন্ত কলিতাই কৈছে, দেৰগাঁৱৰ মৃদুল দত্তই কৈছে, তিতাবৰৰ ধীৰাজ গোৱালাই কৈছে। এনেবোৰ কাৰণত বিজেপি লাভান্বিত হ'ব বুলি বিজেপিয়ে ভাবে। দ্বিতীয় প্ৰশ্ন, এই যে মহিলাৰ ভোটাৰ বৃদ্ধি পাইছে, কংগ্ৰেছে এক ভিন্ন ধৰণে ক'ব বিচাৰিছে। কংগ্ৰেছৰ মতে এটা সমষ্টিত 90,000 যদি মহিলা ভোটাৰ আছে, তেনেহ'লে ইয়াৰে 35,000 মহিলাইহে অৰুণোদয় বা বিভিন্ন হিতাধিকাৰ আঁচনি লাভ কৰিছে। বাকী মহিলাখিনিয়ে এই আঁচনি পোৱা নাই। বাকী মহিলাই এইবাৰ কংগ্ৰেছৰ সপক্ষে ভোট দিছে বুলি তেওঁলোকে ভাবে। আজি দেৱব্ৰত শইকীয়াই কৈছে যে হিতাধিকাৰীৰ ভোটৰে বিজেপিয়ে ক্ষমতালৈ আহিম বুলি ভবাটো ভুল, কিন্তু তৰুণ গগৈৰ দিনতো যথেষ্ট হিতাধিকাৰী সৃষ্টি কৰা হৈছিল। এতিয়া জংক পংক অংক চলি আছে, গতিকে সমীকৰণ চলি আছে। আমিও আপোনালোকৰ ওচৰত সমীকৰণ আগবঢ়াইছোঁ। সঠিক ফলাফলৰ কাৰণে আমি এটা দিন অপেক্ষা কৰিব লাগিব। 4 তাৰিখে আমি সঠিক ফলাফল লাভ কৰিম বুলি ক'ব পাৰিম। আশা আজি এই অনুষ্ঠানৰ জৰিয়তে প্ৰতিটো দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 4 তাৰিখে ভাল ফলাফল হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ।